নমস্কাৰ এইবোৰ তো আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 মাৰ্চ। ৰাজ্যত বন্ধ হ'ব লাখ লাখ ৰেচন কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় 1250 টকাৰ পৰিৱৰ্তে দ্বিগুণ টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰীসকলে এই সুবিধা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2000 টকা সোমাই গ'ল। আপোনাৰ একাউণ্টত 2000 টকা পালে নে টকা নাপালে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ বিনামূলীয়াকৈ ৰেচন। দেশৰ কোটি কোটি ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। ইকেৱাইচি নকৰিলে বন্ধ হ'ব পাৰে আপোনাৰ বিনামূলীয়া ৰেচন। ৰেচন কাৰ্ডৰ ইকেৱাইচি সম্পূৰ্ণ নকৰিলে বঞ্চিত হ'ব বিনামূলীয়া ৰেচনৰ পৰা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 এপ্ৰিলৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল। ৰেচনৰ চাউলৰ লগতে চেনি দালি নিমখ আপুনি লাভ কৰিব। লগতে মিঠাতেল আৰু আধা কিলোকৈ লাভ কৰিব চাহপাত। সম্পূৰ্ণ বিনামূলীয়াকৈ এইকেইবিধ সামগ্ৰী লাভ কৰিব। নিৰ্বাচনৰ পিছত এইকেইবিধ সামগ্ৰী বিনামূলীয়াকৈ প্ৰদান কৰিব যদি হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হয়। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই আপুনি 1 এপ্ৰিলৰ পৰা ইকেৱাইচি কৰিব লাগিব, অন্যথা ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। কেনেকৈ কৰ্তব্য কৰিব আপুনি ৰেচন কাৰ্ডৰ ইকেৱাইচি প্ৰথমতে ডাউনলোড কৰক মেৰা ইকেৱাইচি এপ। মেৰা ইকেৱাইচি এপত গৈ প্ৰথমতে আপোনাৰ ৰাজ্যৰ নাম নিৰ্বাচন কৰক। ইয়াৰ পিছতে ইকেৱাইচি ফৰ ৰেচন কাৰ্ডত ক্লিক কৰক। ইয়াৰ পিছতে ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছতে পৰীক্ষণৰ বাবে আধাৰ লিংক কৰা ফোন নম্বৰ আহিব OTP আৰু OTP অহাৰ পাছতে আপোনাৰ সকলো পৰিচয় এড কৰিব লাগিব ৱেবছাইটত। আৰু বন্ধ হ'ব পাৰে লাখ লাখ লোকৰ ৰেচন কাৰ্ড। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ইকেৱাইচি কৰক। আৰু কেনেকৈ ইকেৱাইচি কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। যদি আপুনি কৰ্তব্য ৰেচন কাৰ্ডৰ ইকেৱাইচি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা ৰেচনৰ দোকানত গৈ আপুনি ৰেচন কাৰ্ডৰ ইকেৱাইচি কৰিব লাগিব। আপুনি কেনেকৈ কৰিব তাক গ'লে সম্পূৰ্ণকৈ জানিব পাৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ৰেচন কাৰ্ডৰ ইকেৱাইচি কৰি লৈ ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালা নাই আপোনাৰ একাউণ্টত। যদি এইকেইটা আঁচনি টকা আপোনাৰ একাউণ্টত নাপায় তেন্তে আপোনাৰ বাবে ভাল খবৰ। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে প্ৰতি মাহতে ব্যয় কৰে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054। যদি আপোনাৰ এইকেইটা আঁচনিৰ টকা নাপায় তেনে ক্ষেত্ৰত এইটো নম্বৰত আপুনি কল কৰি দিব পাৰিব অভিযোগ। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা নিশ্চিত কৰিছে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। DBT যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এই টকা প্ৰদান কৰিব। প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ টকা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰে। পুনৰ অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব 10 মাৰ্চত আপোনাৰ একাউণ্টত যদি অৰুণোদয় আঁচনি 9000 টকা পাইছে তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি টকাও লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত। মে' মাহৰ 10 তাৰিখত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব পাৰে কিন্তু এপ্ৰিল মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা নাপাব। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি কেতিয়াও বন্ধ নহয়, অৰুণোদয় আঁচনি চলি থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছিল। যদি হিমন্ত বিশ্ব শৰ্মাই বিজেপিত পুনৰ মুখ্যমন্ত্ৰী হয় তেনে ক্ষেত্ৰত বৃহৎ সুবিধা প্ৰদান কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীক। কিয়নো অৰুণোদয় আঁচনি 1250 টকাৰ পৰিৱৰ্তে দ্বিগুণক লৈ বৃহৎ ঘোষণা কৰিছিল। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে। চলি আছে জৰীপৰ কাম কাজ। শীঘ্ৰে কৰক ছেল্ফ ছাৰ্ভে। আৱাজ প্লাছ 2024 এপৰ জৰিয়তে কৰক ছেল্ফ ছাৰ্ভে। আধাৰ নম্বৰে লগ ইন কৰক এপত। সাজু কৰক 3 বিধ নথি। পৰিয়ালৰ প্ৰতিজন সদস্যৰ আধাৰ কাৰ্ড জব কাৰ্ড আধাৰ সংযোজিত বেংক একাউণ্ট আৰু কোনে কোনে পাব চৰকাৰী ঘৰ। গৃহহীন লোক ভিক্ষাবৃত্তি নিয়োজিত লোকে পাব চৰকাৰী ঘৰ।
হৰিজন আদিম জনজাতিয়েও পাব বিনামূলীয়া চৰকাৰী ঘৰ যিকোনো সমস্যা থাকিলে দিয়ক আপুনি অভিযোগ ছেভ কৰক 1800-23235-600 চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে ভাল খবৰ আহি পৰিছে যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে জিঅ' কৰা নাই তেনে ক্ষেত্ৰত আপুনি আজিয়েই চৰকাৰী ঘৰৰ বাবে কৰক আবেদন কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে ফুল ভিডিঅ'টো লাগে কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' কৰিছে সেইসকলে কিন্তু নতুনকৈ আকৌ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহতে 1000কৈ টকা দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1000কৈ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক আয়ৰ প্ৰমাণপত্ৰ বাসস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ হিতাধিকাৰীৰ বাবে ইকেৱাইচি বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিছে বৃহৎ ঘোষণা লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহতে 1000 টকা লাভ কৰিব ইয়াৰ বাবে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপুনি কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া কমেণ্ট কৰক নেক্সট ভিডিঅ'ত জনাই দিম তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি আছে নেকি ভয়াৱহ বিপদ দেশত বাঢ়িছে বিপদৰ ঘণ্টা মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বত মাতিছে সংকট ভাৰতৰ জনতাও ফুৰিব লাগিব ভয়ংকৰ লোকচান ৰন্ধন গেছক লৈ হাহাকাৰৰ মাজতে আকৌ মাথমাৰ দেশত হঠাৎ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য প্ৰিমিয়াম পেট্ৰলৰ দাম প্ৰতি লিটাৰত 2.35 টকালৈকে বৃদ্ধি কৰা হৈছে ঔদ্যোগিক ডিজেলৰ দাম প্ৰতি লিটাৰত 22 টকাকৈ বৃদ্ধি কৰা হৈছে 87.57 টকাৰ পৰা 109.59 টকালৈকে বৃদ্ধি কৰিছে ডিজেলৰ মূল্য ঔদ্যোগিক ডিজেলৰ দাম বৃদ্ধিয়ে প্ৰভাৱ পেলাব বজাৰত যিকোনো মুহূৰ্ততে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ আশংকা মধ্যপ্ৰাচ্যৰ পৰা এলপিজিৰ টেংকাৰ অহাৰ পাছতো ব্যাপক নাটনি আগন্তুক দিনত পেট্ৰল ডিজেলৰ সংকটৰ আশংকা কাটাৰৰ সৰ্ববৃহৎ গেছ ভাণ্ডাৰত ইৰাণৰ আক্ৰমণৰ পাছতে এই আশংকা গেছ ভাণ্ডাৰৰ 70% ইন্ধন বিনষ্ট আক্ৰমণত আহি আছে নেকি ভয়াৱহ পৰিস্থিতি হয় এটা ভয়ংকৰ খবৰ আহি পৰিছে ৰাজ্যত ভয়াৱহভাৱে এনেকুৱাকৈ বস্তুৰ মূল্য বৃদ্ধি হৈ আছে তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিটিচিত সলনি হ'ব ৰাজনৈতিক প্ৰেক্ষাপট ইউপিপিএলৰ দলত আৰম্ভ হ'ল বিসম্বাদ পুনৰ বিপিএফত যোগদান কৰিব ভূপেন বৰা আৰু চন্দন ব্ৰহ্মই দুই নেতাক আদৰি ল'বলৈ সাজু হৈছে হাগ্ৰামা মহিলাৰীয়ে যিকোনো মুহূৰ্ততে বিপিএফৰ দলত যোগদান কৰিব এই দুই নেতাই হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আজিৰ ভিতৰতে আহিব বিপিএফলৈ ইউপিপিএলৰ তালিকা প্ৰকাশৰ পাছতে বিটিচিত থানবান ইউপিপিএল বিটিচিত সলনি হ'ব ৰাজনীতিৰ প্ৰেক্ষাপট তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ একত্ৰিত হওক হিন্দু লোকসকল আমি আমাৰ পৰিচয় সুৰক্ষিত কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত মই বিচাৰোঁ সকলো হিন্দু এক হৈ থাকক মোৰ মিছন হিন্দুক একত্ৰিত কৰি ৰখা একেখন পতাকাৰ তলত মই হিন্দু লোকসকলক আনিব বিচাৰোঁ হিন্দু সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপত আঘাত সাধাৰণ সম্পাদকৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মধ্য গুৱাহাটীৰ অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশিত আছিল ৰমেন্দ্ৰ নাৰায়ণৰ টিকট কৰ্তন হোৱাৰ বাবে পদত্যাগ কলিতাৰ অগপৰ সাধাৰণ সম্পাদক আছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপত আঘাত তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ ৰাজ্যজুৰি নিৰ্বাচনী আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম বান্ধি দিয়া হৈছে নিয়ম উলংঘন কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী আৰু মন্ত্ৰী বিধায়কৰ নিৰ্বাচনী প্ৰচাৰত কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীক মন্ত্ৰী বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব বাহন আৰু বিমান অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান
চৰকাৰে বাসস্থান পৰিদৰ্শন বাংলাত নচলিব একচাটিয়া অধিকাৰ কাকত সংবাদ মাধ্যমত ৰাজকোষৰ কৰিব নোৱাৰিব দলীয় প্ৰচাৰ কোনো মন্ত্ৰী বিধায়কে ক'তো ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান ক'তো আঁচনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কে ভোটাৰৰ মাজত বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্ৰী কোনো ভোটাৰক নেতা বা প্ৰাৰ্থীয়ে বাধা বা বিৰক্তি দিব নোৱাৰিব সকলো ভোটাৰক সমানে স্বাধীনতা প্ৰদান কৰিব লাগিব ভোট গ্ৰহণৰ দিনটোত 48 ঘণ্টাৰ পূৰ্বৰ পৰা নিষিদ্ধ সুৰা পৰিৱেশন দলীয় ৰেলী উলিওৱাৰ পূৰ্বে স্থানীয় আৰক্ষী প্ৰশাসনৰ অনুমতি বাঞ্ছনীয় সভা সমিতি আয়োজনৰ পূৰ্বে লাউডস্পিকাৰ ব্যৱহাৰৰ অনুমতি বাঞ্ছনীয় কোনো নেতাই জাতি ধৰ্মক লৈ দিব নোৱাৰিব ভাষণ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থীক সমালোচনা কৰোঁতে ব্যক্তিগত জীৱনত টাৰ্গেট কৰিব নোৱাৰিব মছজিদ গীৰ্জা মন্দিৰক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব কোনো ব্যক্তিৰ মাটি অট্টালিকা চৌহদ অনুমতি অবিহনে প্ৰচাৰ নিষিদ্ধ নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ কেইবাটাও নতুন নিয়ম বান্ধি দিয়া হৈছে তাৰ পিছত অসমবাসী ৰাইজক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী অসমৰ ভৱিষ্যতৰ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিৰোধীৰ প্ৰধান সেনাপতি হ'ব গৌৰৱ গগৈ যোৰহাটৰ পৰা জয় কৰাই পঠিয়াওক গৌৰৱ গগৈক যোৰহাটবাসীৰ বাবে ঐতিহাসিক সুযোগ গৌৰৱ গগৈৰ নেতৃত্বত অখিল আৰু লুৰিণসকল থাকিব এইবাৰ 26 চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে বিৰোধী গৌৰৱ গগৈ হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী জনতাই কি ক'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কাক বিচাৰে গৌৰৱ গগৈক নে হিমন্ত বিশ্ব শৰ্মাক আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video